নরেন্দ্র মোদীর বুকু কপি যায়। আমার মধ্যে উপস্থিত থাকা ধুবড়ীর মাননীয় সাংসদ অসম প্রদেশ কংগ্রেস কমিটির জ্যেষ্ঠ নেতা রকিবুল হোসেন ডাঙৰীয়া, আমার মধ্যে উপস্থিত থাকা রাইজৰ দলৰ নেতা প্ৰাক্তন বিধায়ক আলী হোসেন ডাঙৰীয়া, আমার মাজত দুইবাৰ ইউডিএফৰ পৰা বিধায়ক নিৰ্বাচিত হৈ ইউডিএফৰ বিভিন্ন ভোট কৌশলত তেখেতে বিশ্বাসী নহয়। ইউডিএফ যে বিজেপিৰ বি টিম সেই কথা জানি আমাৰ কংগ্ৰেছ দলত যোগদান কৰা ভৱানীপুৰৰ প্ৰাক্তন বিধায়ক আবুল কালাম আজাদ ডাঙৰীয়া, আমার মাজত উপস্থিত থকা সন্মানীয় সিপিএম দলৰ নেতা তিয়াৰুল ইছলাম ডাঙৰীয়া, মঞ্চত উপস্থিত থকা কংগ্ৰেছ দলৰ জ্যেষ্ঠ ব্যক্তিসকল, আজি ইয়াত উপস্থিত থকা মোৰ বাবাৰ দলৰ পিতৃতুল্য মুৰব্বী সমাজ, মোৰ অতিকৈ শ্ৰদ্ধাৰ আই মাতৃসকল, যুৱ বন্ধুসকল, বুথ কমিটি, মণ্ডল কমিটি, ব্লক কমিটি, জিলা কংগ্ৰেছ কমিটি, যুৱ কংগ্ৰেছ, এনএছৱাই, সেৱা দলকে আৰম্ভ কৰি মহিলা কংগ্ৰেছৰ চেল ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়াসকল আৰু পাকাপাটবাৰী সমষ্টিৰ ৩০৯টা ভোট কেন্দ্ৰৰ পৰা আজিৰ এই সভাখনত অহা লাখ লাখ সন্মানীয় পাকাপাটবাৰীৰ ৰাইজ, মই প্ৰথমতে আপোনালোকক সকলোলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই মোৰ তৰফৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আৰু ৬ দলীয় মৰ্চাৰ এজন প্ৰাৰ্থী হিচাপে আপোনালোকৰ পাকাপাটবাৰীৰ সন্তান জাকিৰ হুছেইন, আপোনালোকৰ বেটা জাকিৰ হুছেইন চিকদাৰে আপোনালোকলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে। আপোনালোকক ধন্যবাদ জনাইছো, আপোনালোকক চালাম জনাইছো, নমস্কাৰ জনাইছো। বেছি সময় ক'বলৈ মই নাপাওঁ, আমাৰ অতিথিসকলৰ বহু মিটিং আছে, সেইকাৰণে কেৱল আপোনালোকক দুটা কথা কওঁ। আপোনালোকে বহু কষ্ট কৰি ইয়াত আহিছে, ৰ'দত ৩ ঘণ্টা ধৰি ইয়াতে পুৰি বহি আছে, বহু মানে ৰাস্তাৰ পৰা সোমাব পৰা নাই, বহু মানে যান বাহন গাড়ীৰ কাৰণে নিজৰ গাঁৱৰ পৰা আহিব পৰা নাই। যিসকল আহিব পৰা নাই তেখেতসকলক মই অনুৰোধ কৰিছো, মোক ভুল নুবুজিব, মোক আপোনালোকে বেয়া নাপাব। গাড়ী ঘোঁৰা ইমানেই, আমি ৩-৪টা ডিষ্ট্ৰিক্টৰ গাড়ী ঘোঁৰা আপোনালোকে আনিছে, তথাপি গাড়ী ঘোঁৰা কম কৰি গৈছে। আজি যিসকলে ৰাস্তাত থিয় হৈছে, ফিল্ডত ঠাই নাই, তেওঁলোকক অনুৰোধ কৰিছো বেয়া নাপাব। ইয়াতকৈ ডাঙৰ ফিল্ড পাকাপাটবাৰী সমষ্টিত ক'তো নাই, ইয়াতকৈ ডাঙৰ ফিল্ড পাকাপাটবাৰী সমষ্টিত ক'তো নাই। আপোনালোকে সকলোৱে আজি আহিছে আৰু আজিৰ সভাই প্ৰমাণ কৰিছে, পাকাপাটবাৰীৰ পৰা পাকাপাটবাৰীৰ বেটা পাকাপাটবাৰীৰ ৰাইজে ১ লাখ ভোটৰ ব্যৱধানত জয়যুক্ত কৰিব। মই বিগত 10টা বছৰ সৰুক্ষেত্ৰীৰ বিধায়ক আছিলো। সৰুক্ষেত্ৰীৰ বিধায়ক হিচাপে আপোনালোকৰ কাৰণে, অসমৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে প্ৰতিটো সমস্যাৰ কথা মই বিধানসভাত উত্থাপন কৰিছিলো আৰু বিধানসভাত উত্থাপন কৰা 10 বছৰীয়া এয়া মোৰ দলীয় 10 বছৰীয়া। মোক সমালোচনা কৰে ইউডিএফ দলে, মোক সমালোচনা কৰে বদৰুদ্দিন আজমল ডাঙৰীয়াই। মই বদৰুদ্দিন আজমল ডাঙৰীয়াক চেলেঞ্জ কৰিছো, চেলেঞ্জ। বদৰুদ্দিন আজমল ডাঙৰীয়া এমএলএ আছিল, বৰ্তমান বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভাই এমএলএ সিৰাজউদ্দিন আজমল, আজমলৰ 2জন সন্তান, 2জন ল'ৰা এমএলএ আছিল। টোটেল কিমানজন এমএলএ আছিল এটা পৰিয়ালৰ? 4জন এমএলএ আছিল। 4জন এমএলএ মিলি সংখ্যালঘুৰ মালিক বুলি কয় আজমল ডাঙৰীয়া, ইউডিএফৰ মালিক বুলি কয়, সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি কয়। পবিত্ৰ বিধানসভাত একে পৰিয়ালৰ 4জন বিধায়কে যিমান কথা উত্থাপন কৰিছে তাত